ইলেক্ট্ৰিক বাৰ্ণ হ'লে যেতিয়া কাৰেণ্ট পাছ হৈ যায় তেতিয়া কাৰেণ্ট সাধাৰণতে ছালৰ ওপৰতে নাথাকে, ই নাৰ্ভ আৰু ব্লাড প্ৰেছাৰৰ লগে লগে ভিতৰলৈ সোমাই পাৰে আৰু গ'লে ভিতৰৰ মাংসপেশীবিলাক বৰ বেয়াকৈ নষ্ট কৰে। আৰু তেতিয়াহ'লে কেতিয়াবা এনেকুৱা হয় যে গোটেই কিছুদিনৰ ভিতৰতে মাংসপেশীবোৰ পচি যায় আৰু কেতিয়াবা সকলোবোৰ নষ্ট কৰি আমাৰ হাত ভৰি কাটি দিয়ে অৱস্থা। তেনেকুৱা এটা অৱস্থালৈ এজন মানুহ আহিছিলে যে তেওঁৰ ভৰিৰ মাজেদি কাৰেণ্ট পাছ হৈ গৈছিলে আৰু যাওঁতে ভৰিখন এটা সময়ত এনেকুৱা হৈছিল যে আমি যেন কাটি দিবলগীয়া অৱস্থা, গোটেই মাংসপেশীবোৰ নষ্ট হৈ গৈছিলে। তদুপৰি হাড়বোৰ ওলাই গৈছিলে আৰু তেনেকুৱা হাড়বোৰ আমি কেনেকৈ নতুনকৈ ৰিজেনেৰেশ্যন কৰি আকৌ হাড় ভৰিখন নকটাকৈ ৰাখিব পাৰোঁ, সেইটো এটা ডাঙৰ সমস্যা হৈছিলে। কিন্তু আমি আজিকালি কিছুমান নতুন পদ্ধতি অৱলম্বন কৰিছোঁ যে তেনেকুৱা হাড়ৰ ওপৰতো আমি কিছুমান দৰৱ দি দিওঁ, যাতে দৰৱ দিয়াৰ পিছত দৰৱ দি ড্ৰেছিং কৰি থকাৰ পিছত লাহে লাহে তাত নতুনকৈ ৰিজেনেৰেশ্যন হয় আৰু তাৰ ওপৰতে আমি স্কিন গ্ৰাফ্ট লগাব পাৰিছোঁ। তদুপৰি এই ৰোগীজনৰ সেই স্কিন গ্ৰাফ্ট লগাব পাৰিছিলোঁ এটা ফালে, তো আনফালে দেখিছোঁ যে হাড়টো ওলাই আছে, তাৰ আনকি টেণ্ডনবিলাক ওলাই আছে আৰু সেইবোৰৰ ওপৰত আমাৰ কোনো ধৰণে স্কিন লগাব নোৱাৰি। আৰু শেষত আমি তাৰ ওপৰত আমি ডাৰ্মেল ছাবষ্টিটিউট বুলি কিছুমান বস্তু আজিকালি ওলাইছে, তাত আমি ইণ্টিগ্ৰা বুলি কিছুমান ওলাইছে, বিটিয়াম ওলাইছে, তাতে আমি ইণ্টিগ্ৰা আমি ব্যৱহাৰ কৰিছিলোঁ এই পেচেণ্টৰ ক্ষেত্ৰত। আৰু ইণ্টিগ্ৰা নামৰ এই ডাৰ্মেল ছাবষ্টিটিউটটো ব্যৱহাৰ কৰাৰ পিছত লাহে লাহে দেখিলোঁ যে এই বনটো কাভাৰ কৰি টিচু ৰিজেনেৰেশ্যন হৈ গ'ল আৰু শেষত আৰু তাৰ ওপৰত আমি স্কিন গ্ৰাফ্ট লগাই দিব পাৰিলোঁ। আৰু স্কিন গ্ৰাফ্ট লগাই দিয়াৰ পিছতে লাহে লাহে আমি মন কৰিলোঁ যে সেই ঘাটুকৰা শুকাই গ'ল আৰু সুন্দৰকৈ মানুহজনে এই ভৰিৰ ওপৰত থিয় হৈ খোজকাঢ়িব পাৰিলে আৰু মানুহজনৰ আমি ভৰিখন বচাব পাৰিলোঁ।